মোৰ গাঁৱৰ ঘৰৰ দীঘলীয়া পদূলিটো আহকচোন আপোনালোকক দেখাওঁ। আৰু মোৰ ইয়াতেই শৈশৱকাল পাৰ কৰিছিলোঁ। ধূলি বালি খেলি ইয়াতে ডাঙৰ দীঘল হৈছিলোঁ। আৰু এতিয়া মই কৰ্মসূত্ৰে বেলেগ ঠাইত থাকিবলগীয়া হৈছে। এতিয়া মোৰ ঘৰখন উকাকৈ আছে, উকাকৈ পৰি আছে। আৰু দেখিছেনে মোৰ দীঘলীয়া ঘৰৰ পদূলিটো দেখিছেনে? এতিয়া মোৰ ঘৰখন অকলশৰে আছে। মই মাহেকে পষেকে মই গৈ থাকোঁ, নোযোৱা নহয়, দৰ্জা খুলি থাকোঁ, চাহ তাহ বনাই খাওঁ, কিন্তু থকাহে নহয়, কাৰণ মই বেলেগ এটা ঠাইত থাকোঁ নহয়। এয়া দেখিছেনে মোৰ গাঁৱৰ ঘৰখন বৰ্তমান বন্ধ হৈ আছে। আৰু এতিয়া সোমাই নেদেখাওঁ আপোনালোকক, পিছৰ পৰে কেতিয়াবা দেখাম। এয়াই মোৰ শৈশৱ পাৰ হৈছিল, শৈশৱ পাৰ কৰা ল'ৰালি চোতালখন আৰু ঘৰখন। ধন্যবাদ।